হেল্ল' ফ্ৰেণ্ডছসকল MB আছাম ইউটিউব চেনেলটিলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। গৃহ বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়াই গুৰুত্বপূৰ্ণ এখন বৈঠক কৰিছে যোৱাকালি। বৈঠকখনত কি আলোচনা কৰিছে সকলোখিনি জানিবলৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব মই দিয়া সকলো ধৰণৰ ভিডিঅ' আপডেটসমূহ পাই থাকিবলৈ। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰূপেশ গোৱালা ডাঙৰীয়াই লিখিছে, আজি জনতা ভৱন স্থিত মোৰ কাৰ্যালয়ত গৃহ বিভাগৰ শীৰ্ষ বিষয়া, গাঁওৰক্ষী বাহিনী আৰু গৃহৰক্ষী বাহিনীৰ সৈতে এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত মিলিত হওঁ। উক্ত বৈঠকত অনাগত দিনত বাহিনীৰ উন্নয়ন আৰু আমাৰ কৰণীয় সম্পৰ্কে আলোচনা কৰোঁ আৰু বিভাগৰ বিষয়ববীয়াসকলক যাৱতীয় নিৰ্দেশনা প্ৰদান কৰোঁ। এই বিষয়টো লিখিছে তেওঁ। গৃহৰক্ষী বিভাগৰ কাৰণে বিশেষ গুৰুত্বপূৰ্ণ আলোচনা কৰা হৈছে। গৃহৰক্ষীৰ উন্নয়ন কিদৰে কৰিব পৰা যায়, সেইকাৰণে এই বৈঠকখনত বহুতো আলোচনা কৰা হৈছে। এই নটিচটো ইয়াত তেওঁ উল্লেখ কৰিছে তেখেতৰ ফেচবুক পেজত। গতিকে গৃহৰক্ষী জোৱানসকলৰ বাবে এইটো এটা ভাল খবৰ। যিসকল গৃহৰক্ষী বাহিনীয়ে তেখেতসকলৰ বিভাগটোৰ কথা ভাবি আছিলে যে কি হ'ব, কি আলোচনা হ'ব গুৰুত্বপূৰ্ণ, সেইকাৰণে এই বৈঠকখন অনুষ্ঠিত হৈছে। ইয়াত নিশ্চয় গুৰুত্বপূৰ্ণ আলোচনা কৰা হৈছে। তাৰ কাৰণে সকলোৰে কাৰণে ভাল খবৰ। আৰু বহুতো গৃহৰক্ষী জোৱানে যিসকলে কৰ্মৰত হৈ আছে তেখেতসকলে বহুতো প্ৰচেষ্টা চলাই আছে যে গৃহৰক্ষী বাহিনীৰ যিটো তেখেতসকলে প্ৰতিবাদ কৰি আহিছে, তেখেতসকলৰ দাবী যাতে চৰকাৰে মানি লয়, তাৰ কাৰণে সকলোৱে লাগি থাকক। যিখিনি এতিয়াৰ পৰা আপোনালোকে জোৰ দি আছে, এনেদৰে জোৰ দি লাগি থাকক, তেতিয়াহে আপোনালোক সফল হ'ব পাৰিব। গতিকে ফ্ৰেণ্ডছসকল, আজিৰ ভিডিঅ'ত ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব মই দিয়া সকলো ধৰণৰ ভিডিঅ' আপডেটসমূহ পাই থাকিবলৈ। ধন্যবাদ।